আজি দুদিনমানৰ পৰা যি বৰষুণ হৈ আছে কণ্টিনিউ, সেই বৰষুণৰ কাৰণে আমি এই মাজগাঁও অচক্লান্ত পাহাৰৰ তলত দাঁতিত থকা মানুহ, এই জাইকা প্ৰকল্পটো যেতিয়া নিৰ্মাণ হ'ল তাতে গাৰ্ডৱাল দিব লাগিছিল, গাৰ্ডৱাল নিদিয়াকৈ এতিয়া তেওঁলোকে প্ৰকল্পটো বনাইছে, যাৰ কাৰণে পাহাৰৰ মাটি খহি আহি আমাৰ ৱাল কেইবাবাৰ ভাঙিছে। কিন্তু এইবাৰ বেছিকৈ ভাঙাৰ কাৰণে আমি এতিয়া অলপমান সহায়ৰ হাত পাওঁ বুলি জাইকাৰ বিষয়াসকলক আমি আনি ৰাতিপুৱা দেখাইছো, তেওঁলোকে আলোচনা কৰি কিবা এটা কৰিম বুলি কৈছে, এতিয়ালৈকে একো কৰা নাই। কিন্তু এইটো আমাৰো হৈছে আৰু কালিলৈ বেলেগৰ হ'ব। ইমানখিনি ৱাল এজন সাধাৰণ মানুহে বনোৱাটো সহজ কথা নহয়। আগে পিছে আগতেও আমাৰ এইবিলাকত গোটেই ৰঙা মাটি আহিছিল, আকৌ গাৰ্ড ৱাল দিছো, সেইখিনি এতিয়া আছে ঠিকে। এতিয়া এইফালে আকৌ আহিছে, ওখ হৈ গৈছে, মাটি আহোঁতে আহোঁতে ওখ হৈ গৈছে। ওখ হোৱাৰ কাৰণে ৱালখন প্ৰটেকশ্যন ৰাখে, ৱালখন ঠিকে থাকিব নোৱাৰি বাগৰি গৈছে। মোৰ নাম তলিত চন্দ্ৰ বৰা, মাজগাঁও, উত্তৰ গুৱাহাটী।